আৰু এইখিনিতে এটা মই এটা এনাউন্সমেন্ট এটা দি থৈছো যে তোমালোকৰ ক্লাস 11 ৰ পৰীক্ষা শেষ হোৱাৰ পিছত মই এটা বেটচ ষ্টাৰ্ট কৰিম ধুনীয়াকৈ মই লিংক লগাই দিছো গটেকিটা এনেকৈ তোমালোকে যদি পঢ়ি যোৱা এই চেপ্টাৰটো তোমালোকে 100% 7 মাৰ্ক আহিব এটা মাৰ্ক তোমালোকৰ মিছ নহয় Hello class 11 students মই চিন্ময় স্যাৰ আহি গলো পুনৰ এটা নতুন ভিডিও লৈ তোমালোকৰ কাৰণে তোমালোকৰ এক্সাম টাইম আৰু এনেকুৱাটো হ'ব নোৱাৰে যে মই তোমালোকৰ কাৰণে কমন কোৱেশ্চনছ উলিয়াই নিদিম গতিকে মই যেতিয়ালৈকে আছো তোমালোকে কমন কোৱেশ্চনছ পাবা প্ৰতিটো চেপ্টাৰৰ পাবা প্ৰতিটো টপিকৰ পাবা আৰু সেইখিনি পাই চাবা তোমালোকে এক্সামত কিমানখিনি কমন পৰে অলৰেডি ক্লাস 12 ৰ বেটছতে তেওঁলোকক দেখিছে কিমানখিনি কমন তেওঁলোকে more than 55 প্লাস আউট অফ 70 মাৰ্কস কমন কোনবাই দিব পাৰিব জানো কোনেও নোৱাৰে ঠিক আছে আজি এটা আমি আৰম্ভ কৰিবলৈ আছো তোমালোকৰ মই গ্ৰেজুৱেলি এটাটাকে চেপ্টাৰ দি আহিছিল তোমালোকৰ ফাৰ্স্ট লাষ্টৰ ফালৰ পৰা মই তোমালোকক দি আহিছো অৰ্গেনিক দিলো থাৰ্মোডাইনামিক্স দিলো কেমিক্যাল কাইনেটিক্স কেমিক্যাল বন্ডিং দিলো তাৰ পিছত তেনেকৈ তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰি কৰাই দিছো ৰেডক্স ৰিঅ্যাকশন দিছো গুটেখিনি দিছো আজি তোমালোকৰ আৰম্ভ কৰিবলৈ লৈছো যেটো ফাৰ্স্ট যেটো কোৱেশ্চন ফাৰ্স্ট যেটো চেপ্টাৰ তোমালোকৰ সাম বেসিক ষ্ট্ৰাকচাৰ অফ কেমিষ্ট্ৰি some basic concept of chemistry he chapter dur ketaman common questions ulai dim 7 marks ahe beshi nahe aru easy questions ahe kintu tar karone okoman tumaloke practice kori jabo lebo karon chapter to jodino 7 marks ba first chapter kintu ketaman conceptual bostu ase mole concept ta upor jodi hekita bostu bhaldore jodi okoman sai nejoa kintu porikhat okoman digdar hobo so eta tumaloke mole concept to ebar holo tumaloke pohi loba jodi nopha tumaloke porikhat previous question ba moi jimane common do ki okoman number to change kori dilo tumaloke koribo noriba mole fraction what is mole concept mole fraction ki ei bostu kita tumaloke mor playlist bonua ase playlist er jeto first chapter he chapter to dia ase tumaloke ebar sai loba video to mane ei questions khini kora agot নহলে tumaloke koribogলে অলপ অসুবিধা হ'ব পৰীক্ষাত অকমান খলানি কৰি দিলে নাম্বার to যদি অকমান চেঞ্জ কৰি দিয়ে tumaloke কৰিবলে দিগদাৰ পাবা ঠিক আছে এটা মই যেহেতু questions khini কথা কবলৈ আছে তোমালোকে questions khini সোৱা ফাৰ্স্টত তোমালোকে প্ৰথমৰ পা যদি মই চাবলে কওঁ তেতিয়া হলে তোমালোকে চাবা এক নম্বৰ কোৱেশ্চন এনেকুৱা আহিব পাৰে টেম্পাৰেচাৰ কনভাৰ্সন তোমালোকক দি দিব যে কনভাৰ্ট বুলে 100 ডিগ্ৰী ফাৰেনহাইট টু সেলসিয়াছ স্কেল বা কনভাৰ্ট 100 ডিগ্ৰী সেলসিয়াছ টু ফাৰেনহাইট স্কেল গতিকে এটা ফৰ্মুলা আছে তোমালোকে দেখা পাইছা যে সকে মই স্ক্ৰিনত পিন কৰি দিছো তোমালোকে ফৰ্মুলা টো ইউজ কৰবা এটো আহি যায় মানে আগত মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনটো এনেকুৱা ৰিপিট কৰা দেখিছো বেলেগ ষ্টেটৰ কোৱেশ্চন পেপাৰটো মই এনেকুৱা টাইপৰ কোৱেশ্চনছ দেখাইছো এক্সামিনাৰে বেলেগ ষ্টেটৰ কোৱেশ্চন পেপাৰবোৰ চাই নেটত মাৰি যেটা কোৱেশ্চন পেপাৰ এখন সেট কৰে গতিকে তেওঁলোকে ইম্পৰ্টেন্ট কোৱেশ্চনছ পালে এনেকুৱা কনসেপচুৱেল কোৱেশ্চনছ পালে দি দিয়ে এটা এনেকুৱা টাইপৰ কোৱেশ্চন আগতে আহিছে যে এ পিস অফ মেটেল ইন 3 ইঞ্চ ইন লেন্থ হোৱাট ইজ দা লেন্থ ইন সেন্টিমিটাৰ তাৰ মানে কৈছে যে এটুকুৰা মেটেল আছে যাৰ দীঘল টু লেন্থ টু তোমাৰ 3 ইঞ্চ বুলি কৈছে 3 ইঞ্চিৰ এটা মেটেলৰ টুকুৰা আছে তাৰ লেন্থ টু তোমাক সেন্টিমিটাৰলে কনভাৰ্ট কৰিব দিছে হয় তেনেকুৱাত কি কৰিবা তোমালোকে 1 ইঞ্চ ইকুৱেল টু 2.54 সেন্টিমিটাৰ সো 1 ইঞ্চত যদি 2.54 সেন্টিমিটাৰ হয় 3 ইঞ্চত কি হ'ব 2.54 into 3 কৰিব লাগিব সো এনেকুৱা টাইপৰ কোৱেশ্চনছ তোমালোকে আগতে যেহেতু আহিছে এবাৰ সেই কনভাৰ্সন কিটা তোমালোকে চাই লবা লেন্থ ইঞ্চ সেন্টিমিটাৰ তাৰপিছত লিটাৰ ডেসিমিটাৰ কিউব বা লিটাৰ আৰু মিটাৰ কিউবৰ মাজৰ যেটো ৰিলেচন সেই ৰিলেচনটো চাই লবা এই বস্তুকিটা তোমালোকে যে 1 লিটাৰ ইকুৱেল টু 1000 সেন্টিমিটাৰ কিউব হয়নে এই বস্তুকিটা তোমালোকে এই থৈ না যাবা এনেকুৱা থৈ গলে তোমালোকৰ আহিব পৰীক্ষাত তাৰপিছত ল অফ তোমাৰ কনজাৰভেশ্যন অফ মাছ এটা একবাৰ নিজে চাই যাব পাৰা এটো আহিব পাৰে নাহিব পাৰে ইমান দৰকাৰী নাই মই যেটো দৰকাৰী কোৱেশ্চনছ কিন তোমালোকক কৈ আছো গতিকে এনেকুৱা টাইপৰ কোৱেশ্চনছ দিব পাৰে যে how many atoms and molecules of sulfur are present in 64 gram of sulfur so sulfur 64 gram মই এনেকুৱা কোৱেশ্চন তোমালোকৰ ভিডিওত মই কৰাই দিছো যে ইমান গ্ৰাম সালফাৰত বা ইমান গ্ৰাম কিবা এটা গেছ দি দিব তাতে কিমানটা মলিকুল আছে সুধিব গতিকে সেই গ্ৰামটো তোমালোকে কিমান মোল আছে উলিয়াই লবা তাৰ পিছত জানিবা এক মোলত কিমান থাকে 6.022 into 10 to the power 23 গতিকে তেনেকে তোমালোকে ক্যালকুলেশনটো কৰিব পাৰিবা 2-3 মাৰ্কছত দি দিয়া কিন্তু সেইকাৰণে স্কিপ নকৰিবা তাৰ পিছত তোমালোকে চাবা মই তোমালোকৰ কোৱেশ্চন খিনি মই কৈ আছো তাৰ পিছত তোমালোকে চাবা এনেকুৱা টাইপৰ চাবা যে how many oxygen atoms are present in 2 moles of oxygen gas 2 molar oxygen gasত কিমানটা অক্সিজেন মলিকুল প্ৰেজেন্ট থাকিব এটা মনত ৰাখিবা গুটে যিমানে কোৱেশ্চন যেনেকুৱা নাথাকে সব টানি পেলাই তোমালোকে মোল কনসেপ্টৰ ফালে লৈ যাবা 1 মোল মোলৰ লগত যদি লিংক লগাই দিব পাৰিছা জানিবা যে 1 মোলত কিমান থাকে মলিকুল বা এটম 6.022 into 10 to the power 23
তাৰ যদি লিটাৰৰ লগত যদি লিকুইডৰ লগত যদি দিয়ে তেতিয়াহলে তাত কিমান থাকে 22.4 লিটাৰ হয়নে ঠিক তেনেকৈ তোমালোকে নাম্বাৰ অফ মোলছ টু লাই গল গতিকে ধুনিয়াকৈ তোমালোকে কৰিব পাৰিবা ঠিক আছে যে এনেকুৱা টাইপৰ দিছে যে এই কন্টেইনাৰ এটা 2 লিটাৰ গাখীৰ আছিল 2 লিটাৰ মিল্ক আছিল ক্যালকুলেট দা ভলিউম অফ মিল্ক ইন মিটাৰ কিউব সো তাৰমানে 2 লিটাৰছক তুমি মিটাৰ কিউবলৈ কনভাৰ্ট কৰিব লাগে সো কি হ'ব এটো তোমালোকক মই অলৰেডি কৰাই থৈছো ভিডিও কিটা তোমালোকে একবাৰ চাই ললে তোমালোকে ধুনিয়াকৈ কৰিব পাৰিবা তাৰ পিছত এটা দৰকাৰী কোৱেশ্চন নম্বৰ 3 ত মই ৰাখিছো লিমিটিং ৰিজন একদম দৰকাৰী বস্তু আহিব পাৰে হোৱাট ইজ লিমিটিং ৰিজন আহিছে 2000 লাষ্ট ইয়াৰ 2022 টো লিমিটিং ৰিজনৰ ওপৰত কোৱেশ্চনছ দিছে আৰু এটা নিউমেৰিকেলো তোমালোকক দিছিলে মই এটো ভিডিওত মই অলৰেডি কৰাই থৈ দিছো তোমালোকে ভালদৰে চাবাচোন পাৰিবা লিমিটিং ৰিজনটো কি হয় যে যেটো ৰিঅ্যাক্টেন্ট কমপ্লিটলি ইউজড হৈ যায় হেতু হে লিমিটিং ৰিজন দুটা ৰিঅ্যাক্টেন্ট ললা A আৰু B লৈ পেলাই এটা ৰিঅ্যাকচন কৰিলো গুটেখিনিটো কেটাও ইউজ নহয় ইউটিলাইজ কেটাও নহয় সাপোজ A ললো 50 গ্রাম B ললো 70 গ্রাম কিন্তু যদি ৰিঅ্যাকচনটো কৰিছে দেখিবা যে A 50 গ্রাম কমপ্লিটলি ইউজ হৈ গল B কিন্তু কি হৈ গল তোমাৰ 50 গ্রাম হে ইউজ হল তাৰ মানে B 20 গ্রাম থাকি গল তেতিয়াহলে লিমিটিং ৰিজন কোনটো হ'ব A হ'ব কাৰণ A কমপ্লিটলি ইউজ হৈ গৈছে যেটো ইউজ নোহাকে অলপলৈ থাকি যায় হেতু লিমিটিং ৰিজন নহয় যেটো কমপ্লিটলি ইউজ হয় হেতু হৈছে সদায় কি হয় লিমিটিং ৰিজন গতিকে তোমালোকে লিমিটিং ৰিজনৰ ওপৰত কোৱেশ্চনছ চাবই লাগিব আৰু মল কনসেপ্ট একদম ভালদৰে চাই যাবা যে কাৰ্বনৰ লগত গুৰেখিনি তোমাৰ ডিফাৰেন্সৰ কাৰণে মানে কাৰ্বনৰ লগত কি কৰে ৰিলেট কৰে কাৰ্বনৰ লগত কম্পেয়াৰ কৰি পেলাইহে আমাৰ উলিয়াই কাৰ্বন 14 কাৰ্বন 13 কাৰ্বন 12 তিনটা আছে তাৰ ভিতৰত কোনটো এবান্ডেন্ট এনেকুৱা টাইপৰ কোৱেশ্চনছ লৰছলে পঢ়িছা নাই বস্তুটো চেপ্টাৰ 2 এনসিআৰটি কিতাপখনৰ পৰা তোমালোকে ভালদৰে পঢ়িছা নাই সেই বস্তুটো চাবৰ কাৰণে সুধিব পাৰে যে কোনটো কাৰ্বন 12 টো বেছিকৈ আছে নেচাৰত নে কাৰ্বন 13 আছে নে কাৰ্বন 14 আছে নেচাৰেল এভেইলেবল হেতু চাবা তোমালোকে কাৰ্বন 12 টো নেচাৰেলি বেছিকৈ তোমাৰ কি হয় এবান্ডেন্ট তাৰ পিছত তোমালোকে এনেকুৱা চাব পৰা কোৱেশ্চনছ যে calculate the number of moles in calculate the numbers of কিবা এটা গ্যাসৰ দাম দি দিলে in 10 gram of that gas so তোমালোকে কি কৰিবা চাব এনেকুৱা এটো কোৱেশ্চন তোমালোকৰ আহিছে 2019 ত আহিছিলে calculate the number of moles of methane in 10 gram of methane gas তেনেকুৱাত কি কৰিবা সদায় তোমালোকে মনত ৰাখিবা যিটোৱে গ্যাস নিদিয়ক জিএ দিয়ক তোমাৰ লিকুইড সাবষ্টেন্সে দিয়ক মুঠতে তাৰ যিটো ফৰ্মুলা দিব হে ফৰ্মুলাটোৰ পৰা তোমালোকে এটমিক মাসটো ক্যালকুলেট কৰি উলিয়াই দিবা হে কম্পাউণ্ডৰ এটমিক মাসটো কিমান মিথেনত কিমান হ'ব কি গৈ পেলাই কাৰ্বন আৰু ইয়াতে কি গৈ পেলাই টোটাল গৈ কিমান হয় 16 হয়নে সো 16 গ্রাম মানে কিমান হয় 16 গ্রাম টু যিটোৱে এটমিক ওয়েট টোটাল গুটেকিটাৰ এড কৰিবা এড কৰি পেলাই যিটো হ'ব হেতু হ'ব এটমিক ওয়েট এটমিক মাস হেতুৱে হল তোমালোকৰ কি হ'ব 1 মোলৰ কাম কৰিব so that equal to 1 mole হেতু পাই গুছাৰ লগে লগে যিমান মলিকুলাৰ ওয়েট হ'ব হেতু কি হ'ব 1 mole তাতে কিমান গ্যাস প্ৰেজেন্ট থাকিব গ্যাস মলিকুল প্ৰেজেন্ট থাকিব 6.022 into 10 to the power 23 এখানে মই বাৰে পটি কৈছো তোমালোকে যেনেকুৱা এই যিটো ফাৰ্স্ট চেপ্টাৰ যিটো মল কনসেপ্টৰ ওপৰত কোৱেশ্চন দিব যিমানে উল্টা পুল্টা কোৱেশ্চন নিদিয়কে এক্সামিনাৰ কনফিউজ কৰিবৰ কাৰণে তোমালোকক দিব পাৰে তোমালোকে এটাই ট্ৰিক দিছো তোমালোকে প্ৰতিটো বস্তু মোলৰ লগত ৰিলেট কৰি পেলাবা হয় তোমালোকে মলিকুলাৰ মাসটো উলিয়াই পেলাবা মলিকুলাৰ মাসটোৱে হৈছে 1 গ্রাম হ'ব সৰি 1 মোল হ'ব হে 1 মোলত মনত ৰাখিবা 6.022 10 to the power 23 এই ৰিলেচনটো যদি তোমালোকে মনত ৰাখি লৈছা দেখিবা এই তোমালোকৰ পৰীক্ষাত এটা কোৱেশ্চন ইয়াৰ পৰা ভুল নহয় ঠিক আছে তাৰ পিছত তোমালোকে এইখিনি কোৱেশ্চন এনেকৈ দি আছে তাৰ পিছত হোৱাট ইজ দা মাস অফ 14 CO2 মলিকুল 14 CO2 মলিকুল এটা তাৰমানে তোমাৰ এটা মলিকুলৰ খুদিছে 14 CO2 তেনেকুৱা টাইপৰ কোৱেশ্চন মই অলৰেডি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এই চেপ্টাৰটো মই ধুনিয়াকৈ কৰাই থোৱা আছে তোমালোকে প্লেলিষ্ট খনত যাবা গৈ পেলাই তোমালোকে তাতে চাবা যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ বুলি মই এটা ভিডিও বনাই থৈছো সেই কোৱেশ্চনছ কিটা চাবা ডেফিনেটলি তাৰ পৰা কমন আহিব লিমিটিং ৰিজনটো তোমালোকে স্কিপ নকৰিবা তাৰ পিছত ধৰা সদিয়া কিছুমান তোমালোকে এটা কাম কৰিব পাৰা ইজি কি হৈ যাব তোমালোকৰ এই চেপ্টাৰটো মাৰ্ক স্কোৰ কৰিবৰ কাৰণে তোমালোকে কেইটামান মলিকুলাৰ তোমালোকে এটমিক মাস বা মলিকুলাৰ মাসটো তোমালোকে একদম মনত ৰাখি যোৱা লাগিলে মুখস্থ কৰি পেলোৱা সোডিয়াম হাইড্ৰক্সাইডৰ কিমান 40 গ্রাম কাৰ্বন ডাই অক্সাইডৰ কিমান 16 গ্রাম এনেকে কেইটামান মলিকুলাৰ ধৰা এমোনিয়া মিথেন তাৰ পিছত এই তেনেকুৱা কেইটামান গ্যাস পাৰ্টিকুলাৰ একিটাৰ মানে কাৰ্বন ডাই অক্সাইডৰ মলিকুলাৰ মাস কিমান সেই বস্তুখিনি তোমালোকে 44 ধৰা সেই বস্তুখিনি তোমালোকে কি কৰা মুখস্থ কৰি যোৱা হিমানখিনি যেটো মলিকুলাৰ মাস হেতুৱে জানিবা 1 মোল
তাত প্ৰেজেন্ট থাকে 6.022 * 10^23 ইমান ধুনিয়াকৈ মই লিংক লগাই দিছো গটেকিটা এনেকৈ তোমালোকে যদি পঢ়ি যোৱা এই চেপ্টাৰটো তোমালোকে 100% 7 মাৰ্ক আহিব এটা মাৰ্ক তোমালোকৰ মিছ নহয় ঠিক আছে সেই বস্তুখিনি তোমালোকে ভালদৰে চাই যোৱা তাৰ পিছত তোমালোকে মূল কনসেপ্টটো ভালকৈ পঢ়ি যাবা তাৰ পিছত তোমালোকে মিক্সাৰটো চাবা কেনেকুৱা ধৰণৰ মিক্সাৰ আছে এটা কয় হোমোজেনিয়াছ মিক্সাৰ এটা কয় হেটেৰোজেনিয়াছ মিক্সাৰ জাস্ট এক্সাম্পলটো তোমালোকে চাই যাব পাৰা আৰু এটমিক মাছৰ তোমালোকক ডেফিনেশ্যন সুধিব পাৰে এটমিক মাছ কি বা ৰিলেটিভ এটমিক মাছ কি ৰিলেটিভ এটমিক মাছটো কিহৰ লগত 112 মাছ অফ কাৰ্বনৰ লগত তোমালোকৰ যেটো ৰেশিও হেতু হৈছে তোমালোকৰ ৰিলেটিভ মাছ বাকি এসআই ইউনিট কিটা তোমালোকে এৰি থৈ নাযাবা যে পাৰিবা এই বস্তু আগতে পঢ়িছাই ভলিউম লিটাৰ ডেনসিটি ধৰা তাৰ পিছত টেম্পাৰেচাৰ ইহতবোৰৰ কি হয় টেম্পাৰেচাৰৰ তোমাৰ এসআই ইউনিটটো কি হয় হেতু চাই যাবা তোমালোকৰ কিছুমানে ডিগ্ৰী লিখে কিছুমানে সেলসিয়াস লিখে কিছুমানে কি লিখিব জিনা জানে হে লিখিব কেলভিন হয়নে গতিকে সেই বস্তুবোৰ তোমালোকে ভুল নকৰিবা ধৰা তোমালোকে তাৰ পিছত তোমালোকে ইলেক্ট্ৰিক কাৰেন্টৰ তোমালোকে ইউনিটটো এম্পিয়াৰ মনত ৰাখিবা তাৰ এসআই ইউনিটৰ কথা কৈ আছো মই তাৰ পিছত এমাউন্ট অফ সাবস্টেন্স যদি উলিয়াব যদি দিয়ে হেতুৰ এসআই ইউনিট হল মোল হয়নে তাৰ পিছত লুমিনাস ইন্টেন্সিটিৰ ইউনিট কি ক্যান্ডেলা হে বস্তুখিনি তোমালোকৰ ফাৰ্স্ট চেপ্টাৰটোত আছিল হে বস্তুবোৰ আগৰ পৰা আছে তোমালোকে এখিনি বস্তু একবাৰ যদি চাইছো এই চেপ্টাৰটো তোমালোকে ধুনিয়াকৈ স্কোৰ কৰিব পাৰিবা আৰু এখিনতে এটা মই এটা অ্যানাউন্সমেন্ট এটা দি থৈছো যে তোমালোকৰ ক্লাস 11 ৰ পৰীক্ষা শেষ হোৱাৰ পিছত মই এটা বেটচ ষ্টাৰ্ট কৰিম সেই বেটচটোৰ নামটো মই ডিক্লেয়াৰ কৰিম অতি সোনকালে এটা ভিডিও আহি আছে তোমালোকৰ মোৰ হাতখন আৰু কেইদিনমান 3-4 দিনৰ পিছত খুলিব সেই তাতে মই অ্যানাউন্সমেন্ট দিম সেই বেটচটোৰ কথা তোমালোকৰ ক্লাস 12 ৰ যেতে বাবা তোমালোকে ষ্টুডেন্টে তোমালোকে কলেজবোৰ বহুত দেৰিলৈকে হয় তোমালোকৰ গুটা সময়ৰ সকলো ষ্টুডেন্ট কলেজতে প্ৰ্যাকটিক্যাল কৰিবা তোমালোকে সেকেন্ড ইয়াৰত কিন্তু ক্লাছত কি হয় তোমালোকৰ লাষ্টৰ ফালে সিলেবাস বহুত কলেজত মানে খুব খৰতকীয়াকৈ শেষ কৰি থৈ দিয়ে বা তোমালোকে কলেজত ইমান ডাঙৰ ষ্টুডেন্টৰ মাজত তোমালোকে পঢ়িবলৈ দিগদাৰ হয় গতিকে মই এটা বেটচ ষ্টাৰ্ট কৰিম সেই বেটচটোৰ নামটো মই অতি সোনকালে ৰিভিল কৰিম আৰু তোমালোকে অতি কম মূল্যত তোমালোকে ইমানখিনি কম মূল্যত তোমালোকে কলেজত যেটো মান্থলি ফিজ তাতকে বহুত কম মূল্যত মই তোমালোকক পঢ়াম গুটে এক বছৰ তোমালোকে ইভেন্ট তোমালোকৰ নিটলৈকে সেই বেটচটোক মই তোমালোকৰ হে অ্যানাউন্সমেন্টটো দিম অতি সোনকালে এটা ভিডিও আহি আছে খুব কম প্ৰাইচত তোমালোকে হেতু জয়েন কৰিব পাৰিবা খুব কম মানে বহুতে কম প্ৰাইস সেই প্ৰাইসটো তোমালোকে অনলাইন বহি ঘৰতে মই এনেকে এতিয়া তোমালোকে ইউটিউবত চাই আছা ভিডিও তেতিয়া মই লাইভ ভিডিও তোমালোকক মই আইপ্যাডৰ পৰা তোমালোকক গুগল মিটত তোমালোকৰ ডেইলি লাইভ ফেস টু ফেস তোমালোকে কথা পাতিব পাৰিবা এনেকুৱা ইয়াতে তোমাৰ কমেন্ট কৰিব লাগে তাতে তোমালোকে ডাইৰেক্ট ফ্ৰন্টত চাই পেলাই মই তোমাকক দেখি থাকিম তোমালোকে মোক দেখি থাকিবা তেনেকে মই এটা বেটচ ষ্টাৰ্ট কৰিম সেই বেটচটো তোমালোকে অলৰেডি মোৰ পঢ়ি যোৱা ষ্টুডেন্টে অলৰেডি ভাল ৰিজাল্ট কৰি পাই মানে পাস কৰি গৈছে গুৱাহাটী মেডিকেল কলেজতো ষ্টুডেন্টে পঢ়ি আছে গতিকে বা ডিগ্ৰী ষ্টুডেন্ট গুটে অসমৰ বেলেগ জাগাৰ ষ্টুডেন্টও মোৰ লগত অনলাইনত পঢ়াশুনা কৰি আছে গতিকে এই সুবিধাটো মই তোমালোকৰ কাৰণে এবাৰ লৈ আহিম ক্লাস 12ত ধুনিয়াকৈ ৰাতি ক্লাছবোৰ হ'ব তোমালোকৰ সন্ধিয়াৰ পিছত ৰাতি 8টা বজাত তোমালোকে বা 7:30 8টা মানৰ ভিতৰত তোমালোকৰ ক্লাছবোৰ ধুনিয়াকৈ ষ্টাৰ্ট হ'ব ঘৰতে বহি পেলাই তোমালোকে যদি ইমান ধুনিয়াকৈ সুবিধা ৰাতি ধুনিয়াকৈ টাইম মেকআপ কৰি ললা মই ৰুটিন দি দিম সেইমতে তোমালোকে ধুনিয়াকৈ বহি পেলাই ক্লাছ কৰিব পাৰিবা অতি কম মানে হেতু এফৰ্ডেবল ফিজ এটাত যাতে অসমৰ সকলো ল'ৰা-ছোৱালীয়ে সুবিধাটো ল'ব পাৰে ঠিক আছে বাকি এই চেপ্টাৰটো তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰা পৰীক্ষাটো আমি সকলোৱে মিলি ভালদৰে পাস কৰিব লাগিব ইয়াত মই এখন ধুনিয়াকৈ তোমালোকৰ এখন চাৰ্ট এখন আছে সেই চাৰ্টখন মই তোমালোকক হেৰি দিম যেটো মোৰ কমিউনিটি পেজ আছে তাতো দিম মই ইয়াত ধুনিয়াকৈ বনাই থোৱা আছে কিছুমান বস্তু তোমালোকে কিবা যদি কোৱেৰিজ থাকে মোক কোৱেশ্চন কৰিবা আৰু কিবা যদি প্ৰবলেম থাকে কিবা কোৱেশ্চন সুধিব লগা থাকে মোৰ ফোন নাম্বাৰটো মই কৈ দিছো 9365206075 এই নাম্বাৰটো কন্টাক্ট কৰিলে মোক ধুনিয়াকৈ সুধিব পাৰিবা তোমালোকে 9365206075 এই ফোন নাম্বাৰটো তোমালোকে কন্টাক্ট কৰি মোক ধুনিয়াকৈ কিবা যদি কোৱেশ্চন থাকে পৰীক্ষা আগদিনাও যদি কোৱেশ্চন থাকে ৰাতি তোমালোকৰ 12টা বজাতও মোক জবাৰ মোৰ বেটছে বা ষ্টুডেন্টে অনলাইন ষ্টুডেন্টে ৰাতি 12টা নে 1টা বজাতো ক্লাস 12 ৰ আগত কোৱেশ্চন মোক পঠিয়াইছে মই ধুনিয়াকৈ কৰি দিছো তেওঁলোকক গতিকে ইমানখিনি এক্সপেৰিয়েন্স মই তোমালোকক দিছো যে আমি সকলোৱে মিলি ভাল এটা ৰিজাল্ট কৰিব পাৰিম ঠিক আছে বাকি ভালদৰে পঢ়াশুনাবোৰ কৰি যোৱা থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং ভিডিওটো তোমালোকে নিজৰ স্কুলৰ বা কলেজৰ গ্ৰুপৰ মাজত শ্বেয়াৰ কৰিবা ঠিক আছে ভালদৰে দিয়া থ্যাংক ইউ